পালো যে 1000 টাকাত বাইক দি আছে নাকি আপুনি এই বাইকখন চলাই গৈ থাকে ফোনটো মানে উলিয়াই পেলাই ৰিচিভ কৰিব নালাগে ইয়াতে ফিচাৰ্ছখিনি আছে ইয়াতে আনকি আপোনাৰ সুইচ পৰ্যন্ত দেখাইছে সুইচটো কোনটো হৈছে তো হেল্ল' গাইজ তো মই দীপজ্যোতি আৰু আপোনালোকক সকলোকে এটা অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ চ' আজি ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ইণ্টাৰেষ্টিং এইকাৰণে কৈছোঁ কাৰণ আজি এখন বাইক চাবলৈ গৈ আছোঁ বাইক মানে এইকাৰণে লাগে গাইজ মানে মই স্কুটি চলাওঁ আৰু স্কুটিখনত মানে মোৰ মাইলেজটো অকণমান কমকৈ দিয়ে চ' তাৰ কাৰণে ভাবিলোঁ এখন বাইক হ'লে আৰু ভাল নহয় যদিকে ঘৰতো এখন লাগে আৰু পাপু আছে এইফালে মোৰ লগত পাপু কেনেকুৱা বঢ়িয়া বঢ়িয়া চ' পাপু আছে চ' পাপুকো লাগে বাৰু বাইক এখন আৰু লাগে যিহেতুকে তোৰ তাকে আৰু মানে বাইক মানে কিয় লাগে এখন অলপ মানে কম যাতে মানে কি কয় মাইলেজটো বেছিকে দিয়া যাতে এখন বাইক হয় সেইকাৰণে এখন চাবলৈ গৈছোঁ বেছি হাইফাই নালাগে বাৰু তো যাওঁ আৰু য'ত মানে গৈ আছোঁ ডিলাৰখনত তাতে হেনো মানে মই ফোন কৰিছিলোঁ বিহু আৰু যিহেতুকে ঈদ আহি আছে চ' সেই উপলক্ষে মানে অফাৰ চলি আছে বহুতখিনি অফাৰ চলি আছে মই এতিয়া তালৈ যাই লওঁ তাৰপিছত আপোনালোকক জনাই আছোঁ তো গাইজ যেতিয়া বৰ্তমান আহি পালোঁ ডিলাৰখনত আৰু পিছফালে দেখিছে বহু কেইখন বাইক আছে তো এতিয়া চাম আৰু তই চাবি না চাব লাগিব আৰু আহি কিনে আজি গম পালোঁ যে 1000 টাকাত বাইক দি আছে নাকি মানে বহুত পইচা আনি লাভ নাই গাইজ 1000 মান টকা আনক আৰু বাইকখন লৈ যাওক কেনেকৈ কি পাই আছে আপোনালোকে 1000 টকাত মই কৈ আছোঁ অকণমান পাছত ভিডিঅ'টোৰ জৰিয়তে লাগিব তো সেইটোৱে তো এতিয়া ভিতৰত যাম আৰু তো এইফালে বহুকেইখন গাড়ী আছে আৰু মেইন গাড়ীবিলাক মানে ভিতৰত আছে মানে আজি 3খন গাড়ী মানে লঞ্চ হ'ব লঞ্চ মানে সেই 3খন আগতীয়াকৈ ওলাইছিলে মানে সেইটোৱে মানে কিছুমান ফিচাৰ্ছ মানে আপডেট কৰিছে চ' কি কৰিছে মই আপোনালোকক জনাই আছোঁ আৰু চাইনবৰ্ডখন এইখন মানে বিহু আৰু ঈদ উপলক্ষে মানে সঁচাকৈ বহুত ভাল অফাৰ এটা আনিছে আৰু ফ্ৰী পেট্ৰলো আছে চ' আপোনালোকৰ কি ফ্ৰী আছে মই অকণমান পাছত কৈ আছোঁ তো এতিয়া বলক যাওঁ নাকি বু ভিতৰত যাবি নেকি চাহ হ'ব মাতিছিল আৰু ইফালে আমাৰ সুনীল আছে ভাই সুনীল আমাৰ এই একেলগে পঢ়িছিলোঁ আমি কেনে খবৰ সুনীল বঢ়িয়া আছা ভালে দে বঢ়িয়া বাঁত খান্দি দিলোঁ বেয়া চা না বিয়াৰ একো নাই এতিয়া বৰ্তমান আহিলোঁ ভিতৰত আৰু ভিতৰত আহি কিনে মানে চাহটো খাব পালোঁ এনেকৈ খাব পালে ভাল লাগে দেচোন আৰু ইফালে গাড়ী দুখন আছে এই দুখন মানে লঞ্চিং হ'ব কেনে চাহটো খাব লাগে হা মানে মোৰ চাহটো খোৱা হ'ল আৰু ইফালে এইটো পাপুৰ মানে খা লোৱা হৈছে এতিয়া মানে কি হৈছে গাইজ চাওকচোন এটা মানে এটা বৰফিও আছে মানে বৰফিটো মানে খালে মোৰ ভাগৰ কিন্তু মানে সিয়াৰ ভাগতটো লোৱা নাই এই কিছুমানে যে অসমীয়া সমাজত এষাৰ কথা আছে পেটত গাঁঠি দি কিনে যে বুলি কয় পেটত গাঁঠি দিয়া বুলি ই মানে ভোক লাগছি কিন্তু মানে ঘৰক লাগি লৈ গ'ল আৰু এইখিনি হা তোমাৰ 30 চলি আছে বাৰু হয় এতিয়া মানে ঘৰক লাগি লৈ যায় মানে এনে স্বভাৱ খেদাবি গম পাইছা নাই আমি ইয়াত নাই দিয়া যি বস্তু দিছে ইয়াতে খাওঁ আমাৰ ঘৰক নিয়ে স্বভাৱ নাই দে গাইছ कैसे लोग रहते हैं यार यहाँ पर আৰু ইফালে বহি থাকোঁতে আফৰিন আহি পালে আফৰিন কি ক'ব আমি আগতেও লগ পাইছিলোঁ এইটো ডিলাৰৰ নামতে ন ভালে মোৰ ভালে নাই একো ভালা নাই আৰু আফৰিনে ইফালে ব্লগত ফালি আছে পৰা 1 লাখ ছাবস্ক্ৰাইব হৈছিল মতন আহি গ'ল ন যোৱা বছৰ এইটো এনেকুৱা ব্লগত আৰু ন এইটো যোৱাবাৰ যিটো ব্লগ বনাইছিলোঁ আমি সেইটো ব্লগত কৈছিলা 100K লাগে এতিয়াতো হৈ গ'ল আজি পাৰ্টিটো পালে ভাল আছিল ঈদৰ পিছত হ'ব ঈদ খাব যাম ব্লগতে কোনে কয় গাইছ এনেকৈ ব্লগতে মাতি চাচোন ময়ে মাতিলোঁ একচুৱেলি আমি লগ পালে ভাল লাগে বহুত এক্সাইটমেণ্টত থাকোঁ কাৰণ কিয় আমাৰ এই এৰিয়াটোত মানে আমাৰ দুটাই মানে অলপমান হাৰ্ড ৱৰ্কিং কৰিছোঁ কষ্টৰ ফলখিনি পাইছোঁ হাৰ্ড ৱৰ্কিংটো চবেই কৰে কষ্ট বহুতে কৰি আছে কিন্তু যিখিনি কৰিছোঁ ইন ৰিটাৰ্ণ সেইখিনি অলপ হ'লেও পাইছোঁ তো ভাল লাগে আৰু কথাবোৰ পালোঁ একেলগে তোমাৰ ইনষ্টাগ্ৰাম একাউণ্টটো শেষ হৈছিল ন এতিয়া আৰু ফলোৱাৰ তাতেও আহিব ন নতুন তাতে তাকে আৰু এতিয়া আজি ভালকৈ বচাই ৰাখিব ইনষ্টাগ্ৰামবিলাক বহুত সোনকালে শেষ হৈ যায় আজি তুমি বাইক কিনিবা নেকি তাকে ভাবিছোঁ এখন ঈদো আহি আছে পাবা এখন বাইক কিনিব তাকে ভাবিছোঁ মনত ব্লগ কৰোঁ তাকে আজিকালি ছোৱালীবিলাক দেখোন আগবাঢ়ি গৈছে বাইক চলাই পাৰে আৰু মনত ব্লগ কৰি দিওঁ বুলি ভাবিছোঁ গাইজ কেনেকুৱা হ'ব আপোনালোকে কমেণ্ট কৰিব তাকে আৰু বঢ়িয়া ভাল হ'ব ফোন আহিছে ফোনটো ধৰি লোৱা তো এইফালে লঞ্চিং হ'ব লগা গাড়ী দুখন হৈছে NS 125 আৰু NS 200 মানে এইখন গাড়ী আগতে লঞ্চিং হৈছিল যদিও এইবাৰ মানে নতুন ফিচাৰ্ছ কিছুমান আহিছে চ' সেইবোৰ কথা আজি আপোনালোকক ক'ম আৰু এতিয়া অকণমান পাছতে লঞ্চিংটো আৰম্ভ হ'ব
এইফালে হৈছে এইখন NS200 আৰু এইখন মানে আগতকৈ মানে কি ফিচাৰ্ছ মানে চেঞ্জ হৈছে চ' সেইটো সুধি লওঁ চ' এইফালে মানৱেন্দ্ৰ আছে ডিলাৰৰ মানুহ মানৱেন্দ্ৰ কৈ দিয়া এইখনত মানে আপোনাৰ ব্লুটুথ কানেকশ্যন আহিছে ফুল ডিজিটেল মিটাৰ ডিজিটেল LED লাইট আচ্ছা আচ্ছা তাৰপিছত তোমাৰ এই ডিষ্টেঞ্চটো এমটি আছে ডিষ্টেঞ্চটো এমটি মানে কিমান দূৰ যাব মানে সেইটোৱে বহুতৰ মানে কি হয় মই কৈ দিম এইখিনি মানে কিছুমানৰ মানে তেলটো যাব না নাপায় মানে আধাতে মানে সেই হয় ঠিলিয়াব লগা হয় গাড়ী চ' এইখনত মানে সেনেকুৱা নহয় মানে ইয়াতে গম পাই যাব নেকি যে কিমান দূৰ যাব মোৰ গাড়ীখন এইখিনি তেলত এইটো বহুত ভাল ফিচাৰ্ছ এটা আৰু কি ক'লা এভাৰেজ মাইলেজটো দেখাব এভাৰেজ মাইলেজ বঢ়িয়া কথা তাৰপিছত আৰু তাৰপিছত তোমাৰ এই ব্লুটুথ কানেকশ্যনটো আছে আৰু ব্লুটুথ কানেকশ্যন আছে মানে যদি ক'ৰবাত আপুনি এই বাইকখন চলাই গৈ থাকে ফোনটো মানে উলিয়াই পেলাই ৰিচিভ কৰিব নালাগে ইয়াতে ফিচাৰ্ছখিনি আছে ইয়াতে আনকি আপোনাৰ চুইচ পৰ্যন্ত দেখাইছে চুইচটো কোনটো হৈছে এইটো চুইচটো ক্লিক কৰিলে ফোন কৰা যাব এইটো বহুত ভাল ফিচাৰ্ছ আৰু এপ আছে নিশ্চয় এপ আছে আচ্ছা এইটো বহুত ভাল ফিচাৰ্ছ এটা দিছে আৰু নেভিগেশ্যন আছে নেভিগেশ্যন মানে এইটোৱে গুগল মেপ মানে মোবাইলটো ইয়াতে থৈ পেলাই মানে নালাগে আৰু বহুত ভাল ফিচাৰ দিছে মানে নেভিগেশ্যনটো ইয়াতে দেখাব শ্ব' কৰাব এইটো বহুত ভাল মানে গুগল মেপৰ প্ৰয়োজন নাই আৰু সেইটোৱেতো বহুত ভাল লাগিছে চ' ঠিক আছে এইখনৰ বাৰু গম পালেও বাৰু নে কি ন এতিয়া যদি এইখনত চাব যাওঁ আমি NS125 চ' এইখনত যদি চাব যাওঁ আগতকৈ মানে কি চেঞ্জ হৈছে আৰু এইখনৰ ফিচাৰ্ছখিনিও NS200ৰ নিচিনাই ইয়াতো ব্লুটুথ কানেকশ্যন আপোনালোকে পাই যাব ইয়াতে কেৱল এটা বস্তু নহ'ব যিটো নেভিগেশ্যন মানে গুগল মেপ এইখনত ইউজ কৰিব নোৱাৰে চ' এইটোৱে ডিফাৰেঞ্চ কাৰণ সেইখন হৈছে 200cc আৰু এইখন হৈছে 125cc এইখিনি ডিফাৰেঞ্চটো হ'বই আৰু ইফালে মানে আজি লঞ্চ হোৱাৰ দিনাই দাদাৰ গাড়ীখন ল'লে দাদা এইখন আপুনি ল'লে কি মডেল হয় এইখন N160 আচ্ছা ঠিক আছে আপুনি ফাৰ্ষ্ট কাষ্টমাৰ তাকে আশা কৰোঁ গাড়ীখন চলাই ভাল পাব তাকে ঠিক আছে দিয়ক আৰু দাদাজনে বাইকখনৰ লগত গিফ্ট পালে এডাল ব্লুটুথ হেডফোন আৰু এটা হেলমেট আৰু পাইছে 5 লিটাৰ পেট্ৰল আৰু বাইকখনত বহুতখিনি ডিছকাউণ্টো পাইছে আৰু এইফালে দীপুদা আছে আৰু দীপুদা সুধিম যে 999 টকাত বাইক কেনেকৈ পচিবল হয় বাজাজ ফাইনেন্সে কৰি দিব আচ্ছা আৰু 999 টকা ঠিক আছে তো আপোনালোকে আহিব আৰু ইণ্টাৰেষ্ট বহুত কম ঠিক আছে আৰু বাকী যদি কোনোবা কাষ্টমাৰ আহে অফাৰ কি থাকিব বিহু আৰু ঈদৰ উপলক্ষে তোমাৰ ঈদৰ অফাৰ থাকিব 5 লিটাৰ পেট্ৰল ফ্ৰী থাকিব ব্লুটুথ হেডফোন হেলমেট লগতে প্ৰতিখন বাইকতে হেলমেট ফ্ৰী বহুত ভাল লাগিলে সেইটোৱে চ' অফাৰখিনি বহুত ভালে লাগিল মোৰ চ' আপোনালোকে আহিব আৰু আগতে মই এটা ভিডিঅ' বনাইছিলোঁ চ' সেইটো ৰেছপন্স পাইছে চাগে আজি মই আহিব পাৰিছোঁ কেনেকুৱা ৰেছপন্স পাইছে নে দাদা সেইটোৱে চ' আপোনালোকে নহয় আৰু 1000 টকা অফাৰ চ' ঠিক আছে চ' এইখিনি শুনি আছে নে নাজানো 1000 টকা আপোনালোকক অফাৰ দি দিব যদি ভিডিঅ' চাই আহে যদি মোৰ ভিডিঅ' চাই আহিব বুলি ক'ব দীপদাৰ বা দীপ ভাইটি যি হয় আৰু ক'ব ভিডিঅ' চাই বুলি ত' দাদা অফাৰ দি দিব কিন্তু দাদা কেইটা ৰেকৰ্ড হৈছে কিন্তু ঠিক আছে আপোনালোকক মানে লোকেশ্যনটো কোৱাই হোৱা নাই মানে আগৰ ভিডিঅ'ত কৈছিলোঁ যদিও বহুত আগতে বনোৱা আছিল চ' দাদা লোকেশ্যনটো কৈ দিব মিৰ্জা শান্তিপুৰ চ' সেনেকৈ ক'লে বোধহয় বুজি নাপাব একবাৰ এনেকৈ কৈ দিয়ক মিৰ্জা ফালৰ পৰা আহিলে তেল ডিপুটো ক্ৰছ কৰি আৰু যদি গুৱাহাটী ফালৰ পৰা আহিয়ে নিজেশ্বৰী মন্দিৰটো ক্ৰছ কৰি কিনে আপোনালোকে এইখন পাই যাব স্পীডেক্স অট'মোবাইলছ সেইটোৱে আপোনালোকে আহিব সেইটোৱে চ' হেল্ল' গাইজ তো এতিয়া তাৰ পৰা ওলালোঁ মানে তাৰ পৰা অকণমান আগতে ওলাইছিলোঁ আৰু মিৰ্জাত কিবা অকণমান কামো আছিলে চ' তেনেকৈ অকণমান দেৰি হৈ গ'ল আৰু আপোনালোকে যদি বিচাৰে নতুন বাইক এখন ল'ব দেন যোগাযোগ কৰক মিৰ্জাৰ স্পীডেক্স অট'মোবাইলছ ডিলাৰ আৰু মোৰ কথা ক'ব আৰু অকণমান ডিছকাউণ্ট দিব আৰু দাদাসকলেতো ক'লে চ' আপোনালোকে যাব তাতে যাই পেলাই মানে চাব বস্তুবিলাক ভিডিঅ'ততো বেলেগো হ'ব পাৰে কিন্তু তাতে যাই পেলাই বস্তুখিনি চাব চাই চিতি আপোনালোকে বস্তুটো ল'ব পাৰে আপু কিয় ক'বা নেকি কি ক'ম আপোনালোকে আহক সেইটোৱে আমিও চাই আহিলোঁ আৰু আমাৰ ঘৰৰ কাৰণেও এতিয়া দেউতাক মই ক'ব লাগিল বঢ়িয়া অফাৰ দি আছে এতিয়া ঠিক আছে গাইজ তো বাই